হেল্ল' বন্ধু-বান্ধৱীসকল, মোৰ ইউটিউব চেনেল এছ কে তানবীৰ ষ্টুডিঅ'লৈ সকলোলৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ মাজলৈ লৈ আনিছোঁ নতুন এটা অন্য ভিডিঅ'লৈ। আহক সকলোৱে মিলিজুলি ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওঁ। যিসকল বন্ধু-বান্ধৱীয়ে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিয়া নাই, এতিয়া ছাবস্ক্ৰাইব কৰি দিয়ক আৰু সকলো ধৰণৰ জব আপডেট পাবলৈ হ'লে কেৱল মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ চেনেলটোৰ লগতে থাকক। পুলিচ ইউবি কনষ্টেবল পোষ্টৰ লগতে APR পোষ্টৰ ইতিমধ্যে ৰিটাৰ্ণ এক্সামটো অনুষ্ঠিত হৈছিল এপ্ৰিল মাহতে। 2025 চনৰ এপ্ৰিল মাহতে ৰিটাৰ্ণ এক্সামটো অনুষ্ঠিত হৈছিলে আৰু ইয়াৰ এনচাৰ কি আৰু OMR শ্বিটখন ইতিমধ্যে আপোনালোকে ডাউনলোড কৰিব পাৰিছে। আৰু OMR শ্বিটখন ডাউনলোড আৰু চেকিং লিষ্ট আহিবনে নাই সেই সম্পৰ্কে এইটো ভিডিঅ'ত সম্পূৰ্ণকৈ আলোচনা কৰা হ'ব। তো বন্ধু-বান্ধৱীসকল, ভিডিঅ'খিনি অলপ স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আছাম পুলিচ ইউবি কনষ্টেবল পোষ্টৰ বাবে OMR শ্বিটখন কেনেকৈ ডাউনলোড কৰিব সেই সম্পৰ্কে ইতিমধ্যে আপোনালোকৰ মাজলৈ এটা ভিডিঅ' আগবঢ়াইছোঁ। যিসকল বন্ধু-বান্ধৱী OMR শ্বিটখন ডাউনলোড কৰিব নোৱাৰিলে এতিয়ালৈকে, আপোনালোকে নিজৰ ৰোল নম্বৰ আৰু ডেট অফ বাৰ্থটো বহাই কিনে তাৰপিছতে 50 টকা পে' কৰি কিনে আপোনালোকে OMR শ্বিটখন ডাউনলোড কৰিব পাৰিব। বন্ধু-বান্ধৱীসকল, OMR শ্বিটখন ডাউনলোড কৰিবলৈ হ'লে আপোনালোকে 50 টকা আজি যদি পে' কৰে, তেতিয়াহ'লে আপোনালোকৰ 2-3 দিনমান পিছতহে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন মোবাইল নাম্বাৰত এটা OTP আহিব। তাৰপিছতহে আপোনালোকে OMR শ্বিটখন ডাউনলোড কৰিব পাৰিব। কিছুমান প্ৰাৰ্থী বা ল'ৰা-ছোৱালী আছে যে 2-3 বাৰ পইচা পে' কৰাৰ পিছতো OMR শ্বিটখন এতিয়ালৈকে ডাউনলোড কৰিব পৰা নাই। বন্ধু-বান্ধৱীসকল, আপোনালোকে 2-3 বাৰ পইচা পে' কৰিব নালাগে। আপোনালোকৰ এবাৰ পইচা 50 টকা পে' কৰিলে আপোনালোকৰ নিজৰ মোবাইল ৰোল নম্বৰ আৰু ডেট অফ বাৰ্থটো বহাই কিনে OMR শ্বিটখন ডাউনলোড কৰিব পাৰিব। আছাম পুলিচ ইউবি কনষ্টেবল পোষ্টৰ লগতে APR পোষ্টৰ যিখিনি পোষ্টৰ ৰিটাৰ্ণ এক্সাম অনুষ্ঠিত হৈছিলে, ইয়াৰ ছেকেণ্ড কাট অফ লিষ্ট আহিবনে নাই সেই সম্পৰ্কে হাইকোৰ্টৰ পৰা 7 মে' তাৰিখে 2025 চনৰ 7 মে' তাৰিখে এটা ঘোষণা কৰিব। বন্ধু-বান্ধৱীসকল, 7 মে'লৈকে আপোনালোকৰ অপেক্ষা কৰিব লাগিব হাইকোৰ্টৰ পৰা কি ৰায়দান দিয়ে। হাইকোৰ্টৰ পৰা যদি ছেকেণ্ড লিষ্ট কাট অফ মাৰ্কৰ বাবে ঘোষণা কৰে, তেতিয়াহ'লে আছাম পুলিচৰ তৰফৰ পৰা অফিচিয়েল ৱেবছাইটত ছেকেণ্ড লিষ্ট কাট অফ সম্পৰ্কে অফিচিয়েল নটিচ ঘোষণা কৰিব। আৰু যদি নাই, তেতিয়াহ'লে আপোনালোকৰ বেয়া খবৰ হ'ব। তো বন্ধু-বান্ধৱীসকল, ভিডিঅ'খিনিত ইমানখিনি আছিল। মোৰ এইটো ভিডিঅ'ত কওঁতে যদি কিবা ভুল হৈছে এইটো কমেণ্টৰ মাজেদি জনাই দিব। নেক্সট ভিডিঅ'টোৰ ইয়াৰ শুধৰণি কৰা হ'ব। সকলোলৈ ধন্যবাদ।